মই আজি নথৈ সুখী আৰু এই তোৰণখনৰ মই নিৰ্মাণ সমিতিৰ সভাপতি আৰু এই তোৰণখনত আমাৰ গাঁৱৰ ৰাইজে যথেষ্টভাৱে আমাক দান বৰঙণি সহায় কৰিছে সেইবাবে মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ আৰু আজি এই মনতে পুহি ৰখা এই হেৰিটো আজি সম্পূৰ্ণ হোৱাৰ বাবে মই নথৈ সুখী যথেষ্ট সহযোগ কৰিছে আৰু ভৱিষ্যতেও কৰি যাব বুলি মই আশাবাদী হয় খুবেই ভাল লাগিছে আমাৰ গাঁৱৰ প্ৰতিজন মানুহ আজি ওলাই আহিছে নিশ্চয় ভাল লগা কাৰণ হৈছে কি আমাৰ গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ গাঁঠিৰ ধন ভাঙি এই গেটখন বনাইছে প্ৰায় 5 লাখ টকা আমাৰ খৰচ হৈছে কোনো ধৰণৰ আমি চৰকাৰে এতিয়ালৈকে সহায় লোৱা নাই আৰু এইখিনি সময়তে মই মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ যে আমাৰ গাঁৱৰ যাতে ৰাস্তাটো সোনকালে বনাই দিয়ে কাৰণ আমি গেটখন যিহেতু নিজেই আমি এতিয়ালৈকে বনালোঁ আৰু খুবেই ভাল লাগিছে এইখিনি হয় নৱপ্ৰজন্মক এইটোৱে আহ্বান জনাম মই যে শিক্ষা দীক্ষাৰ পৰা বিভিন্ন ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰতো যাতে তেওঁলোকে আগবাঢ়ি যায় আৰু গাঁওখনৰ নাম যাতে অসমৰ ভিতৰতে এখন উজ্জ্বল কৰি ৰাখে গাঁও হিচাপে